আত্মনিৰ্ভৰ অসম আঁচনিৰ বাবে যিসকলে এপ্লাই কৰিছিল তেওঁলোকৰ বাবে অসম চৰকাৰৰ ফালৰ পৰা আহিছে এটা ভাল খবৰ। এই আঁচনিৰ অধীনত যিসকলে এপ্লাই কৰিছিল তেওঁলোকে কেতিয়া টকা পাব বা কিমান যুৱক-যুৱতীক এই টকা দিয়া হ'ব, ইয়াকে লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমত এটা গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে। মুখ্যমন্ত্ৰীগৰাকীয়েনো কি কৈছিল আত্মনিৰ্ভৰ অসম আঁচনিক লৈ, সকলোখিনি কথা আপোনালোকক এইটো ভিডিঅ'তে দেখুৱাম। সেয়ে ভিডিঅ'টো শেষলৈকে সম্পূৰ্ণকৈ চাবলৈ অনুৰোধ জনাইছোঁ। আৰু যিসকলে আমাৰ এই চেনেলত নতুন বা এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই আমাৰ এই চেনেলটো, তেওঁলোকে এতিয়াই চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো অন কৰি থওক। কাৰণ যেতিয়াই মই এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' আমাৰ এই চেনেলত আপলোড কৰিম, তেতিয়াই যাতে আপোনালোকে ভিডিঅ'ৰ নটিফিকেশ্যনসমূহ পাবলৈ সক্ষম হয়। গতিকে এতিয়া পোনে পোনে আপোনালোকক দেখুৱাবলৈ আগবাঢ়িছোঁ মুখ্যমন্ত্ৰীৰ সেই ভাষ্যটো। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম অভিযান। এই স্কিমটোত আমি 2 লাখ টকা কৰি এজন নিবনুৱা যুৱক যুৱতীক নিজৰ উদ্যোগ স্থাপন কৰাৰ বাবে আমি সহায় কৰিম। এনেকুৱা এটা আঁচনি আছিল, 1 লাখ ঘূৰাই দিব, 1 লাখ ঘূৰাই দিব নালাগে। তাৰে যিটো প্ৰথম পৰ্যায়ৰ ইণ্টাৰভিউ আছিলে, সেই ইণ্টাৰভিউটো সমাপ্তি হ'ল। এতিয়া 1:2 অৰ্থাৎ প্ৰথম বছৰ আমি 30,000 লোকক যুৱক যুৱতীক এই সহায়টো কৰিম আৰু তাৰ পিছত আমি আৰু 70,000 ল'ৰা ছোৱালীক কৰিম দ্বিতীয় পৰ্যায়ত। প্ৰথম পৰ্যায়ৰ যিটো 30,000 ল'ৰা ছোৱালীক আমি সহায় কৰিম, তেওঁলোকৰ জিলা পৰ্যায়ৰ ইণ্টাৰভিউ 16 আগষ্টৰ পৰা আমি আৰম্ভ কৰিম আৰু 5 ছেপ্টেম্বৰত আমি এই ইণ্টাৰভিউটো সমাপন কৰিম। আৰু 30 ছেপ্টেম্বৰত আমি 30,000 যুৱকক 2 লাখ টকাৰ যিটো আঁচনি, সেই আঁচনিৰ অংশসমূহ আমি বিতৰণ কৰিম। আৰু জিলা উপায়ুক্তসকলৰ লগত এই বিষয়ে আমি ডিটেইল আলোচনা কৰিলোঁ, যাতে কোনো ক্ষেত্ৰতে ক'তো খেলি মেলি